নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ ৰাতিপুৱাৰ পৰা। গোটেই দিনটোত মই কি কৰোঁ কি নকৰোঁ আপোনালোকক অকণমান দেখুৱাই যাম আৰু আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব। তেন্তে বলক ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ। প্ৰথমতে মই ব্ৰেকফাষ্ট কৰিলোঁ আৰু ব্ৰেকফাষ্ট কৰা হোৱাৰ পিছতে মই সোমাই গ'লোঁ এতিয়া ফাৰ্মলৈ গৈ চাইছোঁ দানা পানী একেবাৰে নাই। ৰাতি দানা পানী দিয়া হয় আৰু ৰাতিপুৱালৈকে দানা পানী একেবাৰে নাথাকে। আৰু এতিয়া মই প্ৰথমতে পানী দি আছোঁ। পানী দিয়া হৈ গ'লে দানা দিম আৰু দানা পানী দিয়াৰ পিছতে স্প্ৰে কৰিব লাগিব, ৰেগিং কৰিব লাগিব। সেইখিনি কাম মই নকৰোঁ, মই দানা পানীটো দি গুচি আহোঁ আৰু এইখিনি কৰোঁতে 1-1.5 ঘণ্টা সময় লাগি যায়। আৰু এতিয়া যিহেতু 25 দিন বয়স হৈছে, এতিয়া দানা পানীটো অলপ বেছিকৈ লগাব লাগে আৰু দানা পানীটো বেছি লগাব লাগে, সেইকাৰণে কষ্ট হৈ যায়। কষ্ট হ'লেও মই ইহঁতৰ লগত টাইম পাছ কৰি বহুত ভাল পাওঁ। মানুহৰ ঘৰত গৈ আড্ডা মাৰি থকাতকৈ মই ইহঁতৰ লগত টাইম পাছ কৰি বহুত ভাল পাওঁ। আৰু এইটোতো এটা ব্যৱসায়ী, ইয়াৰ পৰা আমাৰ ইনকামো হয়। তেনেহ'লে ফাল্টু মানুহৰ লগত সময় নষ্ট কৰাতকৈ মই ইহঁতৰ লগতে সময়টো পাৰ কৰি বেছি ভাল পাওঁ। আৰু ঘৰৰ কাম কাজৰ লগতে ফাৰ্মৰ কাম কাজখিনি কৰি সময় কেনেকৈ গুচি যায় মোৰ গমেই নাপাওঁ। সেইকাৰণে বেছিভাগ সময় মই ইহঁতৰ লগতেই পাৰ কৰোঁ। এতিয়া মোৰ দানা পানী দিয়া হৈ গ'ল, খাই আছে। এতিয়া মই গুচি যাম ফাৰ্মৰ পৰা। আকৌ দুপৰীয়া টাইম হ'লে আহিব লাগিব, আহি পেলাই এইখিনি কাম আকৌ কৰিব লাগিব। আৰু এতিয়া ঘৰতে আহি পেলাই অলপ কাম আছিলে কৰি মেলি ল'লোঁ। এতিয়া গা পা ধুই আজৰি হ'লোঁ। এতিয়া বনাব লাগিব দুপৰীয়া ভাত সাজ। তাৰ কাৰণে মই 2টা কণী লৈছোঁ আৰু কেইটামান আলু লগতে দি পেলাই তৰকাৰী এটা বনাম। আৰু আজি বেছি একো নবনাওঁ, ফাৰ্মৰ কামখিনি কৰি পেলাই ঘৰত আহি পেলাই ঘৰতো কিছু কাম আছিলে, সেইখিনি কৰি পেলাই গাটো বহুত বেয়া লাগি আছে, সেইকাৰণে বেলেগ আৰু একো নবনাওঁ। ভাত পানী খাই পেলাই এতিয়া আবেলি টাইম হৈছে, অলপ ওলাই আহিলোঁ ঘৰৰ সন্মুখৰ ফালে। আহি পেলাই চাইছোঁ পূৰা কাজিয়া। প্ৰথমতে ভাবিছিলোঁ সঁচা কাজিয়া কৰি আছে আৰু পিছতে গম পাইছোঁ যে ইহঁতে এনেই ধেমালি কৰি আছে, খেলি আছে। আৰু ইহঁতৰ ওচৰৰ পৰা এতিয়া মই গুচি গ'লোঁ পথাৰৰ ফালে। তাত মোৰ ছাগলী এটা আছে, ছাগলীটো ঘৰলৈ লৈ আহিছোঁ। আহি পেলাই কেইটামান উৰহি পাতত দিলোঁ খাবলৈ। এতিয়া ছাগলীটোৱে খাই আছে। এইপিনে মোৰ ছোৱালীজনীয়ে পূৰা খেলি আছে ছাগলীৰ লগত। আৰু সন্ধিয়া হৈ গ'ল, আৰু সন্ধিয়া হৈ যোৱাৰ পিছতে আৰু ৰাতি আহিলে আলহী অহাৰ পিছতে আলহীক দিলোঁ চাহ পানী খাবলৈ আৰু তেওঁলোকে চাহ পানী খাই পেলাই এতিয়া গুচি যাব। লগতে মোৰ ছোৱালীজনীয়েও খাই আছে আৰু তেওঁলোক চাহ পানী খাই পেলাই গুচি গৈছে। এতিয়া আমি মাক জীয়েক দুজনীয়ে খাম আৰু খাই পেলাই ভিডিঅ'টো ইয়াতে শেষ কৰিম। আৰু ভিডিঅ'টো যদি চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইবো কৰি দিব।